নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া গৈ আছোঁ এটা মন্দিৰলৈ, একদম সন্ধিয়া সময়ত আৰম্ভ কৰিছোঁ। আৰু গোটেই দিনটো ডাৱৰীয়া হৈ থকাৰ পিছত কালি ৰাতি বৰষুণ দিয়াৰ পিছত কালি ধুনীয়াকৈ জোনবাইটো ওলাইছে। হয়তো চাগে এইকেইদিনৰ ভিতৰতে পূৰ্ণিমা হ'ব চাগে। আৰু জোনবাইটো এনেকৈ ওলালে বৰ ভাল লাগে। একচুৱেলি কি হয়, কিন্তু মোৰ দুখো লাগে। তাৰমানে কি হয়, যেতিয়া কাচিজোন ওলায়, কাচিজোন ওলোৱাৰ সময়ত মোৰ মনটো খুব ভাল লাগি থাকে, মানে যেন জোনাক আহিব, পোহৰ হ'ব। কিন্তু যেতিয়াই মানে পূৰ্ণিমা আহে তাৰপিছতে এতিয়া এইকেইদিন আন্ধাৰ হ'ব, মনটো কিবা এটা বেয়া লাগি যায়। মানে জোনবাইটো অকণমান ৰৈ পেলাই তুলিবলৈ চেষ্টা কৰিছোঁ। ইমান ধুনীয়া লাগে ন, ইমান মৰম লগা হয় জোনবাইটো। মানে যদিও মই স্বাৰ্থপৰৰ দৰে ভাবা নিচিনা লাগিছে, কাৰণ আন্ধাৰ অহাৰ কাৰণে মোৰ বেয়া লাগিব। কিন্তু কথাটো হ'ল কি, আন্ধাৰ যদি নাথাকেই তেতিয়াতো পোহৰৰ কোনো মূল্যই নাই। আন্ধাৰ আছে কাৰণেহে আমাক পোহৰ ভাল লাগে। নিশ্চয় আন্ধাৰো গুৰুত্ব আছে। আৰু আহি পালোঁ এয়া বৰজহাৰ বিষ্ণু মন্দিৰ। ইমান ধুনীয়া লাগে নহয় মূৰ্তিজনা, মোৰ বহুত বেছি ভাল লাগে। এয়া হ'ল মন্দিৰৰ সন্মুখ ভাগ, শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ ভাগৱত চৰ্চা বিকাশ কেন্দ্ৰ। এজন ককাৰ তত্বাৱধানত মানে মন্দিৰ ভাগ গঢ় লৈ উঠিছিল। এইজন ককাজন, তেওঁৰ বিষয়ে কেতিয়াবা কম বাৰ আগতে কৈছোঁ বাৰু। একচুৱেলি আজি মন্দিৰৰ প্ৰতিষ্ঠা দিৱস। সিদিনাখন মই আহোঁতে ককাজনে ক'লে বোলে আহিবা 29 ফাগুন 29 ফাগুন আৰু 13 মাৰ্চ। ইয়াত সকলোতে মৃন্ময় মূৰ্তি ৰাখিছে বহুতখিনি। লাইটৰ ব্যৱস্থাটো চাগে তেওঁ অকলে অকলে কিমান কৰিব আৰু, যথেষ্টখিনি। তথাপিও দধিচুৰ শ্ৰীকৃষ্ণৰ বিভিন্ন লীলাসমূহ আৰু ভগৱান বিষ্ণুৰ বিভিন্ন অৱতাৰসমূহ। এয়া হ'ল কালীয় দমন, মানে তেওঁ সকলোবোৰ সেই মৃন্ময় মূৰ্তি আকাৰে মানে প্ৰকাশ কৰিছে। নৰসিংহ, গোটেই দশাৱতাৰ আছে। আৰু এয়া হ'ল কৃষ্ণ যে এইটো উৰালত যে কিবা গছজোপা উঘালি পেলাই, কি নাম আছিলে পাহৰি থাকিলোঁ, অৰ্জুন গছ নে কি আছিলে। মানে তেওঁৰ অকলশৰীয়া চেষ্টাত যথেষ্টখিনি কৰিছে। আৰু এজন বয়সস্থ মানুহ হিচাপে যথেষ্টখিনি কৰিছে তেওঁ মানে। আৰু মোক ঘৰলৈ নিবলৈ প্ৰসাদ দিছে। তেওঁ মোক কৈছে যে একদম গোঁসাই আগত যিখিনি প্ৰসাদ দিছে সেইখিনি বোলে মোৰ ভাগত পৰিছে। খুব বেছি ভাল লাগিছে। প্ৰসাদটো বোলেতো খোলাই নাই বাৰু, ঘৰতহে খুলিমগৈ। আৰু ঘৰ আহি পালোঁ। এইখন যাওক, পূৰা আগলধি কলপাতৰ সৈতে দিছে। এইখন গোঁসাইৰ আগত দিয়া বুলি কৈছিলে যে, ভাল লাগি গৈছে মনটো। আৰু গোঁসাই আগত দিয়া প্ৰসাদ খালোঁ। এইখিনি মতে সেইটো কথাকে মানে মই বিনিক কৈ থাকোঁতে বিনি এটা শব্দ মনত পেলাই দিলে। মনত পৰি পেলাই মানে কথাটো সেইকাৰণে বোলো শ্বেয়াৰ কৰোঁ। তাই মানে কৈছে যে আমালৈকো পঠিয়াই দিয়া, এনেকৈ বুলি কৈছে। তাৰপিছত মই বোলো ওচৰত থকা হ'লে দিলোঁহেঁতেন। তেতিয়া তাই কৈছে লাপু কৰি দিয়া। একচুৱেলি লাপু কৰি দিয়া শব্দটো মানে বহুত দিনৰ মূৰত শুনিছোঁ। আমি মানে আগতে খুব ইউজ কৰিছিলোঁ। তাৰমানে আগতে মোৰ এখন লাপু চিম আছিলে, আৰু লাপু চিমটোৰ কাৰণে মই বিনিক 9 টকীয়া ৰিচাৰ্জ পেক এটা মেছেজ পেক এটা বহাই দিয়াৰ পিছতে মানে আমাৰ একচুৱেলি আমাৰ সম্পৰ্কটোৰ ক্ষেত্ৰত মানে সেই লাপু চিমটোৱে কাম কৰিছে বুলি ক'ব লাগিব। আৰু আমি যিকোনো ক্ষেত্ৰতে মানে আগতে তেনেকৈ ধৰক লাপু কৰি দিয়া বুলি কওঁ। আজিকালিতো হোৱাটছআপত দিয়া হ'ল। গতিকে এতিয়া মানে বহুত দিনৰ মই যেতিয়া শুনিছোঁ কথাটো বোলো শ্বেয়াৰ কৰিলোঁ। আৰু ইমান ধুনীয়া আপোনালোকৰ আছিল নে সেই লাপু শব্দটো মনত পৰেনে, তাকে শ্বেয়াৰ কৰিব বিচাৰিলোঁ। আৰু